মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি আমি পঢ়িম অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ গণিত চেপ্টাৰ নাম্বাৰ 7 বৰ্গৰ সংখ্যা আৰু বৰ্গমূল। তো ষ্টুডেণ্টছ, এইটো ভিডিঅ'ৰ আগৰ ভিডিঅ'বিলাকত নহ'লে 7A ৰ 7B ৰ 7C ৰ কুৱেশ্যন নাম্বাৰ 1 ৰ পৰা 9 লৈকে কৰি দিছোঁ। আজি আমি তোমালোকক কুৱেশ্যন নাম্বাৰ 10টো কৰি দিম। কুৱেশ্যন নাম্বাৰ 10ত কি কৈছোঁ, দীৰ্ঘহৰণ পদ্ধতিৰে তলৰ সংখ্যাবোৰৰ ধনাত্মক বৰ্গমূল নিৰ্ণয় কৰা। এই সংখ্যাবোৰ দিয়া আছে, ইয়াক আমাক কি কৰিব কৈছে, দীৰ্ঘহৰণ পদ্ধতিৰে ধনাত্মক বৰ্গমূল বিলাক ওলাব কৈছে। তো চোৱা ষ্টুডেণ্ট, আমি তোমালোকক এইটো আমি সহজ নিয়মত কৰি দিম। চোৱা তো চোৱা ষ্টুডেণ্ট, 1 নম্বৰ এইটো দিয়া আছে, সমাধান লিখি দিবা। সমাধান কিমান দিয়া আছে, 1 নম্বৰ 841। তো ষ্টুডেণ্ট, ইয়াক আমি কি দীৰ্ঘহৰণ পদ্ধতিৰে ইয়াৰ বৰ্গমূলটো উলিয়াব লাগে। তো তোমালোকে কি কৰিবা, আমি ইয়াক এনেকৈ লিখিম 841 এনেকৈ লিখিম। চোৱা আমি কি কৰিম, এই সংখ্যাটো সোঁফালৰ পৰা জোৰ বনাম। এইটো জোৰ বনাবা, ইয়াৰ জোৰ নাই মানে এনেকুৱা দিবা, জোৰ বনাবা, সোঁফালৰ পৰা বাওঁফাললৈ জোৰ বনাবা। এতিয়া কি কৰিবা, চোৱা আমি এই সংখ্যাটো চাম, এই সংখ্যাটোৰ ওচৰত থকা বৰ্গৰ সংখ্যাটো আমি কিমান জানো, এটা হ'ব কি 4 আৰু আনটো হ'ব কি 9। কিমান হ'ব 4 আৰু 9 হ'ল কি বৰ্গৰ সংখ্যা। ইয়াৰ মিডলত কি আছে 8 আছে। তো চোৱা আমি সদায় সৰু সংখ্যাটো ল'ম, এইটো হ'ল সৰু, এইটো ডাঙৰ, এইটো আমি কি সৰু সংখ্যাটো ল'ম, বুজি পাইছা। এতিয়া চোৱা 4 ৰ বৰ্গমূল আমি কিমান জানো 2 স্কোয়াৰ লিখিব পাৰোঁ বা 2 এনেকৈ লিখিব পাৰোঁ। 2 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 4। তেনেহ'লে 4 ৰ বৰ্গমূল আমি কিমান জানো 2 দুটা আছে, ইয়াত এটা বহাবা আৰু ইয়াত এটা বহাবা, বুজি পাইছা। এতিয়া কি কৰিবা, চোৱা এই সংখ্যা দুটা পূৰণ কৰিবা, পূৰণ কৰি ইয়াৰ তলত বহাবা, কিমান হ'ব 4 2 যা কিমান হ'ব 2 যা 4, এইটো কিন্তু 4 ষ্টুডেণ্টছ। এতিয়া কি কৰিবা, চোৱা মাইনাছ কৰি দিয়া, 8 ৰ পৰা 4 মাইনাছ কৰিলে কিমান থাকিব 4। এতিয়া কিমান হ'ল 4। এতিয়া ভালকৈ চাবা তোমালোকে, এই সংখ্যাটো ডাবল কৰিবা, এই সংখ্যাটো কি কৰিবা ডাবল, 2 ৰ ডাবল কিমান হ'ব 4, ডাবল যেতিয়া কৰিম তেতিয়া আমি 2 ৰে পূৰণ দিম, কিমান হ'ব 4 লিখি দিয়া, লিখিছা। তো এতিয়া আমি কি কৰিম, চোৱা আমি এই 41টো তলত লিখিম, দুটাই তলত লিখি দিম, কাৰণ জোৰ বনাইছো 41। তো এতিয়া কি কৰিম, আমি এই 4ৰে 44 কাম ডিভাইড কৰি দিম, কিমান বাৰ ভাগ যায় 11 বাৰ ভাগ যায়। তো চোৱা 11 নহ'ব, ইয়াত যদি 11 বহাই দিয়া, ইয়াতে যদি 11 বহাই দিয়া, কিমান সংখ্যাটো বেছি হ'ব, 10 নহ'ব, ডাইৰেক্ট কিমান হ'ব 9 হ'ব। ইয়াত এটা 9 বহাবা, ইয়াত এটা 9 বহাবা, ইয়াত এটা 9 বহাবা, ইয়াত এটা 9 বহাবা। এতিয়া কি কৰিবা, এই 9ৰে গোটেইখিনি পূৰণ কৰি দিবা, 9 9 যায় 81 ৰ 1 হাত থাকিল কিমান 8, 9 4 যা 36 আৰু 4 কিমান হ'ব 44, বুজি পাইছা। 11 বাৰ যদি লোৱা বেছি হ'ব, 10 বাৰ ল'লে বেছি হ'ব, কিমান বাৰ ল'বা 9 বাৰ ল'বা। এতিয়া চোৱা এইটো মাইনাছ কৰিলে কিমান থাকিব 0, যেতিয়া 0 ওলাব তেতিয়া কি হ'ব, এই সংখ্যাটো কি হ'ব 841 ৰ বৰ্গমূল, বুজি পাইছা। তলত লিখি দিবা যে এতেকে √841 ইজ ইকুয়াল টু কিমান হ'ব 29, এটি হ'ব কি উত্তৰ। এতিয়া আমি 2 নম্বৰটো কৰি দিম। চোৱা তো 2 নম্বৰ এইটো দিয়া আছে, সমাধান লিখি দিয়া, কিমান আছে 1 2 2 5। প্ৰথমত কি কৰিবা, ইয়াক এনেকৈ লিখি দিবা 1 2 2 5, সোঁফালৰ পৰা জোৰ বনাই দিয়া, এইটো জোৰ। চোৱা এই সংখ্যাটো আমি চাম, বাওঁফালৰ সংখ্যাটো চাম, কিমান আছে 12 ৰ ওচৰত থকা বৰ্গৰ সংখ্যা কিমান আছে, এটা আছে কিমান 9, এটা আছে কিমান 16। আমি সদায় কি কৰিম, সৰু সংখ্যাটো ল'ম, কিমান 9 ল'ম, 9 ৰ বৰ্গমূল আমি কিমান জানো 3 ইয়াত এটা লিখি দিবা, ইয়াত এটা লিখি দিবা, 3 3 যা 9, 3 ইয়াত এটা বহাই দিবা, ইয়াত এটা বহাই দিবা। এতিয়া কি কৰিবা, 3 3 যা 9 হ'ব, ইয়াত বহাই দিবা, 12 ৰ পৰা 9 মাইনাছ কৰিলে কিমান থাকিব 3। এতিয়া চোৱা এই সংখ্যাটো ডাবল কৰিবা, 3 ডাবল কিমান হ'ব 6, কিমান হ'ব 6। চোৱা 6 ৰে আমি 3 ডিভাইড কৰিব নোৱাৰো, সেইকাৰণে 25টো তলত লিখি দিয়া, এইটো নমাই লৈ আহিবা, দুটাই নমাই লৈ আহিবা, কাৰণ এইটো কি জোৰা আছে। 6 5 যে কিমান হয় 30, তেনেহ'লে 5 বাৰ যাব, 5 ইয়াত এটা বহাই দিবা, ইয়াত এটা বহাই দিবা। তো চোৱা এতিয়া পূৰণ কৰি দিয়া, এই 5ৰে গোটেইখিনি পূৰণ কৰিবা, 5 5 যা 25 ৰ 5 হাত থাকিল 2, 5 6 যা 30 আৰু 2 কিমান হ'ব 32 হ'ব। 325 ৰ পৰা 325 মাইনাছ কৰিলে কিমান হ'ব 0, যেতিয়া 0 ওলাব তেতিয়া এই সংখ্যাটোৰ বৰ্গমূল কিমান হ'ব 35। লিখি দিও যে এতেকে √1
2 to 5 is equal to 35 এটি হবে কি উত্তর এতিয়া আমি তোমালোকক 3 নম্বৰটো কৰি দিম চোৱা চয়েসটা 3 নম্বৰ কি দিয়া আছে 1296 আমরা লিখি দিয়া 1296 এনেকৈ লিখি দিয়া 1296 সফল পৰা জোৰ জোৰ বনাবা 12 ৰ ওচৰত থকা বৰ্গ সংখ্যা এটা আছে 9 আৰু আনটো কিমান আছে 16 তো ডাঙৰটো নালাগে সৰুটো লম কিমান হ'ব 9 ৰ বৰ্গমূল কিমান হ'ব 3 এটা ইয়াত আহিব এটা ইয়াত আহিব চোৱা 3 3 যা 9 মাইনাস কৰি দিয়া 3 এই সংখ্যাটোৰ কি হ'ব ডাবল 6 হ'ব 3 ডাবল কিমান হ'ব 6 এতিয়া চোৱা 3 ভাগ কৰিব নোৱাৰো এই দুটা তলত লিখি দিয়া কিমান হ'ব 396 6 ৰে 39 ক ডিভাইড কৰিলে কিমান হ'ব 6 6 যা 36 6 এটা ইয়াত আহিব এটা ইয়াত আহিব এতিয়া কি কৰিবা 6 ৰে গটেখিনি পূৰণ কৰি দিয়া 6 6 যা 36 और 6 হাতে থাকিল 3 6 6 যা 36 আৰু 3 কিমান হ'ব 39 কিমান থাকিব 0 যি দিবা এতে যেতিয়া কি 0 আহিব তেতিয়া ভাগফলটো কি হ'ব বৰ্গমূল লিখি দিবা ৰুট 1296 is equal to 36 এটি হ'ব উত্তৰ এতিয়া আমি তোমালোকক 4 নম্বৰটো কৰি দিম চোৱা তো সহজটার সমাধান লিখি দিয়া কিমান হ'ব 5 3 3 6 1 প্রথমত কি করিবা জোর জোর বনাই দিয়া ইয়াত বনাই দিয়া 5 3 3 6 1 চোৱা জোর জোর বনাই দিয়া কিমান 5 টো সিঙ্গল থাকিল এতিয়া 5 ক প্ৰথমত ডিভাইড কৰিব লাগিব 5 ৰ ওচৰত থকা বৰ্গ সংখ্যা হ'ব কি এটা 4 আৰু আনটো 9 সৰু সংখ্যাটো লম কিমান হ'ব 4 4 ৰ বৰ্গমূল কি জানো 2 2 যা 4 4 ৰ বৰ্গমূল কি জানো 2 2 2 যা কিমান হ'ব 4 তেনেহলে 2 ইয়াত এটা আহিব চোৱা 2 2 যা 4 কিমান থাকিল 1 তাৰপিছত কি কৰিবা এতিয়া সংখ্যাটো ডাবল লিখি দিয়া কিমান হ'ব 4 এতিয়া 4 ৰে আমাক ডিভাইড কৰিব নোৱাৰো এই দুটা কি আছে জোৰ আছে ইয়াত লিখি দিবা তো কিমান হল 133 এতিয়া চোৱা 4 13 ৰ ভিতৰত কিমান বাৰ যায় 3 বাৰ যায় 4 3 যা 12 কিমান বাৰ যাব 3 বাৰ 3 ইয়াত লিখি দিয়া চোৱা 3 3 যা কিমান হ'ব 9 3 3 যা কিমান হ'ব চোৱা ইয়াত লিখি দিয়া এই 3 ৰে গটেখিনি পূৰণ হ'ব লিখি দিয়া ইয়াত 3 3 যা কিমান হ'ব 9 3 4 যা 12 কিমান হ'ব 3 4 যা 12 তো চোৱা কিমান হ'ব 129 ইয়াত বহাই দিয়া 129 তো মাইনাস করে দিয়া আমি কিমান পাম 4 পাম কিমান পাম 4 তো স্টুডেন্টস চোৱা এতিয়া 4 ক আমি ডিভাইড কৰিব নোৱাৰো কি কৰিম ইয়াত ভালকৈ বুজি লবা মনোযোগ দিয়া এই সংখ্যাটো আছে এই সংখ্যাটোৰ কি হ'ব ডাবল হ'ব এই সংখ্যাটো ডাবল নহয় এই সংখ্যাটোৰ কি হ'ব ডাবল 3 ডাবল কিমান হ'ব 6 এই সংখ্যাটো সেম ইয়াত আহিব বুজি পাইছা এই সংখ্যাটোৰ কি হ'ব ডাবল এটো ডাবল নহয় 6 ইয়াত আহিছে এতিয়া চোৱা 46 रे 4 ডিভাইড কৰিব নোৱাৰো এটো জোৰ বনাইছা ইয়াত বহাই দিয়া 61 এতিয়া চোৱা 46 ইয়াৰ ভিতৰত কিমান বাৰ ভাগ যাব একবাৰ যাব একবাৰ মানে 46 ৰ ভিতৰত কিমান বাৰ যাব একবাৰ পূৰণ কৰি দিয়া 1 on যা 1 1 6 যা 6 1 4 যা 4 কিমান থাকিব 0 যেতিয়া 0 আহিব তেতিয়া ভাগফলটো কি হ'ব বৰ্গমূলৰ সংখ্যা ৰুট 5 3 3 6 1 is equal to কিমান আহিব 231 এটি হ'ব কি উত্তৰ ইয়াত কি কৰিবা এনেকুৱা আহিলে এটো ডাবল হ'ব এটো ডাবল নহয় বুজি পাইছা এতিয়া আমি 5 নম্বৰটো কৰি দিম চোৱা তো স্টুডেন্ট এটো আছে সমাধান লিখি দিয়া কিমান হ'ব 12749 এনেকৈ লিখিবা 12749 জোৰ জোৰ বনাই দিয়া জোর হব এটো চাবা একেবারে বাফালৰ সংখ্যাটো চাবা 12 আছে এটা বৰ্গৰ সংখ্যা 9 এটা কিমান আছে 16 আছে হৰটো লম 3 3 যা 9 তে এটা ইয়াত আহিব এটা ইয়াত আহিব তেছোৱা 3 3 যা 9 কিমান থাকিব 3 এতিয়া এই সংখ্যাটোৰ কি হ'ব ডাবল 6 বহাই দিয়া 3 ডাবল কিমান 6 6 ৰ 3 ডিভাইড কৰিব নোৱাৰো সেইকাৰণে 74 তলত আহিব কাৰণ এই দুটা জোৰ আছে এতিয়া চোৱা 6 37 ৰ ভিতৰত কিমান বাৰ যাব 6 6 যা 36 6 এটা ইয়াত আহিব এটা ইয়াত আহিব এতিয়া পূৰণ কৰি দিয়া 6 ৰে 66 পূৰণ হ'ব 6 6 যা 36 और 6 হাতে থাকিল কিমান 3 6 6 যা 36 और 3 কিমান হ'ব 39 হ'ব চোৱা স্টুডেন্ট ইয়াত কিমান আহিব 39 হ'ব চোৱা ইয়াত ভালকৈ চাবা
এইটো কি আছে তলৰ সংখ্যাটো ডাঙৰ আছে এইটো সৰু আছে যেতিয়া তলৰ সংখ্যাটো ডাঙৰ আহিব তেতিয়া ইয়াৰ পৰা 1 কমাই দিবা 6 আছে 5 লিখি দিবা কিমান 5 এইটো 5 লিখি দিবা কিমান 5 পূৰণ কৰি দিয়া 5 5 যা 25 এটা কাটা দিয়া 5 5 যা 25 আর 5 হাতে থাকিল 2 5 6 যা 30 আর 2 কিমান হ'ব 32 এতিয়া মাইনাস কৰি দিয়া এটা কিমান 14 এর পৰা 5 মাইনাস কৰিলে কিমান থাকিব 9 এটা থাকিল 6 6 এর পৰা 2 মাইনাস কৰিলে কিমান হ'ব 4 এতিয়া চোৱা এতিয়া ভালকৈ চাবা এটো কি আছে এই সংখ্যাটো ডাবল হ'ব এটো ডাবল নহয় 5 ৰ ডাবল কৰিলে কিমান হ'ব 10 কিমান হ'ব 10 10 সংখ্যাৰ এই একক ঘৰৰ অংকটো ইয়াত বহিব এতিয়া কিমান থাকিল 1 ওই 1 টো এই 6 এর লগত কি হ'ব যোগ হ'ব মানে এই সংখ্যাটোৰ লগত যোগ হ'ব মানে ইয়াৰ বাফালে থকা সংখ্যাটোৰ লগত যোগ হ'ব কিমান হ'ব 7 বুজি পাইছা 7 এতিয়া চোৱা 70 ৰে আমি ইয়াক ডিভাইড কৰিব নোৱাৰো সেই কাৰণে 49 টো তলত দেখি দিম 49 এতিয়া চোৱা 7 এর যদি 49 ক ভাগ দিও কিমান বার যাব 7 বার 7 7 যা 49 7 এটা ইয়াত বহিব এটা ইয়াত বহিব কারণ 7 7 যা কিমান হ'ব 49 পূরণ কৰি দিয়া 7 এর এই গোটেইখিনি 7 7 যা 49 और 9 হৈ থাকিল 4 7 0 যা 0 আৰু 4 যোগ কৰিলে কিমান হ'ব 4 হ'ব তাৰপিছত 7 7 যা 49 এতিয়া সেম আছে মাইনাস কৰিলে কিমান থাকিব 0 0 আছে লিখি দিবা যে এতেকে যেতিয়া 0 আহিব তেতিয়া কি হ'ব ভাগফলটো এই সংখ্যাটোৰ বৰ্গমূল হ'ব লিখি দিব যে √12744 9 = 357 এটি হ'ব উত্তৰ তো ছাত্রছাত্রী তোমালোকে নিশ্চয় বুজি পাইছা যদি ভিডিওটো ভাল লাগে চ্যানেলটো সাবস্ক্রাইব কৰি দিবা আৰু তোমাৰ মতামত কমেন্ট কৰি জনাবা থ্যাংক ইউ স্টুডেন্টস